গহপুৰৰ ৰুবুৰ পিতৃয়ে তামোল পাণৰ দোকান দিয়ে। ৰুবুৱে পালে APSCৰ চাকৰি। বজালীৰ টুটুমনিৰ প্ৰয়াত পিতৃ আছিল কিতাপৰ দোকানী। কিতাপৰ দোকানীৰ কন্যাই পালে APSCৰ চাকৰি। অঞ্জনজ্যোতি নাথ আছিল শালবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক। APSCত স্থান পাই সহকাৰী গাণনিক বিষয়া হ'ব অঞ্জনজ্যোতি। এনেকৈয়ে এতিয়া সদ্য ঘোষিত APSC পৰীক্ষাৰ ফলাফলৰ পিছত 235 গৰাকী প্ৰাৰ্থীৰ মাজত উজলি উঠিছে দুখীয়া মধ্যবিত্ত শ্ৰেণীৰ অনেক লোক। এয়া ACSত 14 নম্বৰ স্থান লাভ কৰা গহপুৰৰ বৰঙাবাৰীৰ ৰুবু বৰা। ৰুবু বৰাৰ পিতৃ এজন তামোল পাণৰ দোকানী। বৰঙাবাৰীৰ বালিপুখুৰীৰ ঘৰখনত সেইবাবে আনন্দৰ চকুপানী। কলিয়া বৰা চিনু বৰাৰ সুযোগ্য পুত্ৰ ৰুবু বৰাই চমকপ্ৰদ সাফল্য লাভ কৰিছে আৰু তাৰ পিছতেই এয়া উৎসাহৰ বন্যা। মোৰ ফাৰ্ষ্ট এটেম্প আছিলে। মোৰ প্ৰথম এটেম্পতে এইটো ৰিজাল্ট পাবলৈ সক্ষম হ'লোঁ আৰু নেদেখাজনৰ কৃপা আছে, মা দেউতাৰ আশীৰ্বাদটো সদায় আছেই, দাদা আছে, পৰিয়ালৰ অন্যান্য সদস্যসকল আছে, সন্মানীয় শিক্ষাগুৰুসকল আছে, লগৰখিনিতো আছেই। সকলোৱে অনুপ্ৰাণিত কৰিছিলে, সহায় সহযোগিতা কৰিছিলে। গতিকে সকলো মিলিত প্ৰচেষ্টাৰে আৰু নিজৰ চেষ্টাটোতো থাকিবই লাগিব, সকলো মিলি পেলাই আচলতে ৰিজাল্ট হৈছে বুলি মই ভাবোঁ। আৰু এয়া বজালীৰ টুটুমনি। টুটুমনিৰ পিতৃয়ে কিতাপৰ দোকান দিছিল। 2 বছৰ পূৰ্বেই প্ৰয়াত হোৱা পিতৃৰ স্মৃতি সুঁৱৰি আজি আৱেগিক টুটুমনি। দুখীয়া ঘৰখনলৈ এনেকৈ এটা সুখবৰ আহিছে। মোৰ এক্সামবিলাক বাৰু মই নিজে পঢ়া হিচাপে ভালে হৈছে, কিন্তু মানে কিমান ভাল হ'লে বা মানে চিলেকশ্যন হয় ফাৰ্ষ্ট এটেম্প হিচাপে এইটো আইডিয়া নাছিলে। মোৰ প্ৰিলিমছতো মই এৰাউণ্ড 100 মাৰ্ক পাইছিলোঁ। তো ভাবিছোঁ বহুত কম চাগে, 200ৰ ভিতৰত 100, কিন্তু বহুতে কৈছে এইখন পেপাৰত 100 মাৰ্কছটো বহুত, কিন্তু মোৰ বিশ্বাস হোৱা নাছিলে। তাৰে পিছত মেইনছতো মানে মই লিখিছোঁ, ভালে লিখিছোঁ, কিন্তু মানে মোৰ এনেকুৱা লাগি আছিলে আৰু অলপমান টাইম পালে বহুত ধুনীয়া আনচাৰ লিখিব পাৰিলোঁ হয়। এইবাৰ অঞ্জনজ্যোতিয়ে 2 মাহ পূৰ্বে চাকৰিত যোগদান কৰিছিল। শালবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক। পিছে APSCত স্থান পাই এতিয়া অঞ্জনজ্যোতি হ'বগৈ সহকাৰী গাণনিক বিষয়া আৰু লগে লগে শালবাৰী থানাত এয়া পৰিৱেশ। যথেষ্ট ভাল লাগিছে, কাৰণ মই অসম আৰক্ষীত বৰ্তমান উপ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছোঁ শালবাৰী থানাত। আৰু বিশেষ ভাল লগাৰ কাৰণটো হ'ল যে মই যেতিয়া APSC প্ৰিলিমছ আৰু মেইনছত অৱতীৰ্ণ হৈছিলোঁ, সেই সময়ত মই লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত প্ৰশিক্ষণৰত হৈ আছিলোঁ। গতিকে প্ৰশিক্ষণপ্ৰাপ্ত অৱস্থাতে তাৰ পৰা পৰীক্ষাত বহি এনেদৰে আজি এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে নিৰ্বাচিত মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। চিৰিয়েলৰ অভিনেতা আছিল ওৰাঙৰ পাৰ্থপ্ৰতিম শৰ্মা। APSC পৰীক্ষা দি একেকোপেই হ'লগৈ APS বিষয়া। এনেকৈয়ে এতিয়া APSC পৰীক্ষাত স্থান প্ৰাপকক লৈ উৎসাহৰ বন্দা বৈছে। গাঁৱে গাঁৱে আনন্দ সন্তুষ্টি। যোগ্যজনে চাকৰি লাভ কৰাৰ আনন্দত এতিয়া বহু পৰিয়াললৈ হাঁহি ঘূৰাই আনিছে এই ফলাফলে। ব্যুৰো ৰিপৰ্ট DY 365।